আমি আসলতে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আমি গোটেই যাত্ৰাটো ডিব্ৰুগড়ৰ পৰা 6 ডিচেম্বৰত আৰম্ভ কৰিছিলোঁ আৰু 6 ডিচেম্বৰৰ পৰা আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আমাৰ অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক 5টা বেলেগ বেলেগ গোটত বিভক্ত কৰি আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধিৰে সৈতে আমি অসমৰ বিভিন্ন জেগালৈ আমি যাত্ৰা কৰিছিলোঁ আৰু অসমৰ 35খন জিলাৰ ভিতৰত ইতিমধ্যে 34খন জিলা আমি সম্পূৰ্ণ কৰিলোঁ বিভিন্ন ধৰণৰ য'তে আছে বৰাক উপত্যকাতে হওক ব্ৰহ্মপুত্ৰ উপত্যকাতে হওক বা পাহাৰত হওক ভৈয়ামত হওক আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত কথা পাতিছোঁ তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ কাৰণ কংগ্ৰেছ দলে অনাগত ইলেকশ্যনত ৰুমত বহি পেলাই আমাৰ যিখন ইস্তাহাৰ হয় সেই ইস্তাহাৰখন আমি প্ৰস্তুত কৰিব খোজা নাই এইখন পিপলছ মেনিফেষ্টো আমি কৰিব খুজিছোঁ সেইকাৰণে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী সংগ্ৰাম কৰি থকা গোট বা জনগোষ্ঠী বা সাংস্কৃতিক সামাজিক অৰ্থনৈতিক বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত সকলো ক্ষেত্ৰতে অসমৰ শ্ৰীবৃদ্ধিৰ কাৰণে অসমৰ কাৰণে যিসকলে কাম কৰি আহিছে তেনে ব্যক্তি বা সংগঠনৰ লগত আমি কথা পাতিছোঁ আমি পৰামৰ্শ লৈছোঁ যে কেনেধৰণে আমি অসমখনক আগুৱাই লৈ যাম বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক কংগ্ৰেছ দলে বুকুৰ মাজত সুমুৱাই এখন প্ৰগতিশীল অসম নিৰ্মাণ কৰিবৰ বাবে এখন পিপলছ মেনিফেষ্টো কৰিব খুজিছে এই মেনিফেষ্টোখনেই হ'ব আমাৰ পাথেয় গতিকে এই মেনিফেষ্টোখন তৈয়াৰ কৰিবৰ কাৰণে আমাৰ যিটো সলা পৰামৰ্শ আমি যেতিয়া গৈছোঁ আমি কিবা ভাষণ তাত মিটিং কৰি পেলাই ডাঙৰ ডাঙৰ ভাষণ দিয়া নাই আমি মানুহৰ কথা শুনিছোঁ আমাক আহি পেলাই বিভিন্নজনে বিভিন্ন সংগঠনে তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁলোকৰ সপোন তেওঁলোকৰ আশা আকাংক্ষাক যাতে আমি সামগ্ৰিকভাৱে আমাৰ এই পিপলছ মেনিফেষ্টোত যাতে আমি প্ৰতিফলিত কৰিব পাৰোঁ সেইটোৱেই প্ৰধান উদ্দেশ্য আমি আচলতে 34খন জিলা শেষ কৰি পেলাই অন্তিমখন জিলা এই গুৱাহাটী মেট্ৰত আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ অহা 3 দিন ধৰি পেলাই এই কাৰ্যসূচী চলিব আমি সাধাৰণতে কেৱল দল সংগঠন বা ব্যক্তি কেৱল আমাৰ ওচৰলৈ নহয় আমিও যাওঁ ক'ৰবাত মানুহৰ ঘৰলৈ যাওঁ যিসকলৰ অপিনিয়ন মেকাৰ যিসকলৰ বুদ্ধিজীৱী সাংবাদিক বা বেলেগ বেলেগ বৃত্তিৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ তালৈ যাওঁ বজাৰলৈ যাওঁ আমি বেলেগ বেলেগ জেগাত যাওঁ যিবিলাকৰ ইকনমিক এক্টিভিটিজ চলি থাকে চেম্বাৰ অফ কমাৰ্চেই হওক বেলেগ বেলেগ যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ ওচৰলৈ যাওঁ আজি এই মুহূৰ্তত আমি যেতিয়া আৰম্ভ কৰিছোঁ আমি কেইজনমান সদাশয় ব্যক্তিৰ ঘৰলৈ আমি গৈছোঁ যিসকল কংগ্ৰেছৰ ব্যক্তি নহয় গতিকে আমি এই আৰম্ভণি কৰিছোঁ আৰু তাৰপিছত আকৌ আমি ইয়ালৈ ঘূৰি আহিম তেতিয়া যিসকলে আমাক ইয়াত আহি আমাৰ লগত কথা পাতিবলৈ ইচ্ছুক তেওঁলোকে আহিবলৈ আৰম্ভ কৰিব পাছবেলাৰ পৰা এতিয়া আমি বেলেগ বেলেগ ব্যক্তিৰ ঘৰলৈ গৈছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছততো 2024ততো লোকসভা নিৰ্বাচন হৈয়ে গ'ল গতিকে এতিয়া সমষ্টি নিৰ্ধাৰণ তেওঁলোকে পুনৰ নিৰ্ধাৰণ যিটো কৰিলে সেইটো তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ যিটো ডিজাইন সেই ডিজাইনটো প্ৰতিফলিত কৰিবৰ কাৰণে কৰিছে এইটো সকলোৱে জানে আৰু আমিতো ভোট চুৰি প্ৰসংগত কৈছোৱেই ইলেকশ্যন কমিশ্যন হ'ল এতিয়াৰ বিজেপি যিজন কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ এটা হাতিয়াৰ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো ইলেকশ্যন কমিশ্যনক অসম চৰকাৰে অপব্যৱহাৰ কৰিছে কাৰণ ইলেকশ্যন কমিশ্যনৰ কান্ধত বন্দুক থৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ যিটো ৰাজনৈতিক যিটো অভিষ্ট তেওঁৰ ৰাজনৈতিক তেওঁলোকে ক্ষমতাত থাকিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কূট কৌশল কৰি বিভিন্ন ধৰণৰ কটা চিঙা কৰি চাৰ্জাৰী কৰি তেওঁলোকে তৈয়াৰ কৰি লৈছে সেইটো কথা এতিয়া কোৱা কথা নহয় আগতেই কৈছোঁ আমি গতিকে পুনৰ নিৰ্ধাৰণ যেতিয়া কৰিলে আমি ইলেকশ্যন খেলিছোঁ 2024ৰ লোকসভা নিৰ্বাচনো খেলিছোঁ আকৌ খেলিম